Ano? সকলো অসমবাসীকে কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আৰু আমাৰো ভাল আজি মই আপোনালোকে দেখিছে ভিডিঅ'টোত যে আমি গৈছিলোঁ আমগুৰিলৈ আৰু আমগুৰিখন যদিও ওচৰতে বেছি দূৰ নহয় কিন্তু সদায় যাব নোৱাৰোঁ আপোনাৰ যিহেতু কাম থাকিলেহে ওলাই যোৱা হয় আৰু এতিয়া বিহু যিহেতু আগন্তুক আহি আছে সেইকাৰণে অকণমান সৰু সুৰা বজাৰ কৰিবলৈ ওলাই গ'লোঁ আজি সৰু সুৰা মানে কি যিহেতু ছোৱালীৰ কাৰণে অকণমান বজাৰ কৰিলোঁ ওলাইতো যাবই লাগিব আৰু তাই যিহেতু নতুন ছেশ্যন আৰম্ভ হৈ গ'ল ক্লাছ 3 পালেগৈ সেইকাৰণে অকণমান তাই প্ৰয়োজনীয় বহি চহিও লৈ আহিলোঁ আৰু তাইৰ কাৰণে কি আনিলোঁ মোৰ কাৰণে কি আনিলোঁ আপোনালোকক এতিয়া দেখাওঁ চাই থাকক এই প্ৰিণ্ট কালাৰ ফ্ৰক আপোনালোকক খুলি দেখাব বাৰু ঠিক আছে এইয়া আমাৰ শুনুৰ কাৰণে এটা চিম্পুল ফ্ৰক আনিলোঁ এই চিম্পুল ফ্ৰকটোতে কিমান ল'লে জানেনে এইটো একেবাৰে পিয়'ৰ কটন হয় আমগুৰিৰ পৰা যিহেতু আনিছোঁ টাউনৰ পৰা আনিলেতো অকণমান দাম ল'ব এইটো লৈছে 300 এইটো একেবাৰে চিম্পুল হয় কিন্তু এইটো লৈছে 300 একদম 100% পিয়'ৰ কটন এইটো হৈছে নীলা ফ্ৰক আকাশী নীলা আকাশী নীলা দেখা দিছোঁ যিহেতু বাইদেউহঁতৰ কাইলৈ পৰহিলৈ সুধি বহাগত পাতিব সেইকাৰণে অকণমান ভাল ফ্ৰক এটা বুলি আৰু আগৰটো ফ্ৰক ঘৰতে পিন্ধিবলৈ যিহেতু ওচৰতে বিহু মেলাও পাতিব বিহু মেলালৈও যাব ঘেলাবই নহয় আকৌ এইয়া চাওক এইটো কিমান দাম ল'লে আপোনালোকে অনুমান কৰিছেনে এইটো চাওক এই পিয়'ৰে হয় এইটো হেৰি কটনৰ এইটো চাওক ফেঞ্চি কটন নে কি বুলি ক'লে জানো এইটো অকণমান এয়া চাওক ডিজাইনটো কেনেকুৱা লাগিছে কৈ দিব এইটো কালাৰটো মোৰ চইচ আৰু এটা ধুনীয়া পাইছিলোঁ কিন্তু এইটোৱে ভাল লাগিলে মোৰ এইটো মোৰ কমপ্লেক্স ওখ হোৱা আৰু মেমৰি হোৱা এইটো মেমৰি হোৱা এইটো মগজ আৰু ওখ হ'বলৈ তাইৰ কাৰণে লৈ আহিছোঁ যিহেতু মাছ মাংস খাওঁতে কত পইচা যায় কালিও আমি মাংস আনিলোঁ ইমান কণ পইচা যায় মাছ মাংসৰ নামত অকণমান মগজটো আৰু ওখ হোৱাৰ কাৰণে যদি কিবা এটা আনিব পাৰোঁ নিশ্চয় ভাল হয় বেছি নহয় বাৰু 135 নেকি মানে 150 মানেই হৈছিলে এইকেইটা মোৰ ফেভৰেট বেট আৰু এয়া হৈছে মোৰ ড্ৰয়িং বহী এখন বহি হৈছে মোৰ অসমীয়া এখন হৈছে মোৰ পৰিৱেশ বহি হৈছে মোৰ গণিত বহি আৰু এখন লৈ আহিলোঁ নতুন অসমীয়া কেলেণ্ডাৰ আৰু লগতে আনিলোঁ এখন ক শ্ৰেণীত যিহেতু মই পঢ়াম সেই ক শ্ৰেণীৰ কাৰণে লৈ আহিলোঁ এখন কিতাপ বাৰু 3খন তেওঁলোকৰ বাবে আছেই অসমীয়া ইংৰাজী আৰু অংক কিন্তু মই তেওঁলোকক সাধাৰণ বেছিক নলেজখিনিৰ কাৰণে এইখন লৈ আহিছোঁ যিহেতু বাকীবোৰত অকণমান লিখিবলগীয়াও আছে আৰু পিকচাৰ ৱৰ্ড বুক হ'ব এইখন যিহেতু পিকচাৰ সৈতে বৰ্ণসমূহ আছে এখন অকণমান তেওঁলোকৰ সুবিধাৰ্থে মই নিজে লৈ আহিছোঁ তেনেকুৱা আৰু এইটো আৰু মোৰ বাবে আনিলোঁ গৰমত পিন্ধিবলৈ স্কুললৈ যাবলৈ প্ৰিণ্টেড হয় বেঙুনীয়া কালাৰৰ লগতে বগা প্ৰিণ্ট কৰা চাদৰ মেখেলা বেছি নহয় 300 হয় দাম লগতে আনিলোঁ এইটো ৰঙা ব্লাউজ হাত দীঘল ডিঙি থকা এইটো লৈছে 150 টকা হাত দীঘল ব্লাউজ 36 চাইজ আৰু এয়া দেখিছে আপোনালোকে এখন প্ৰিণ্টেড গৰমত পিন্ধিবলৈ ভাল হ'ব থাকোঁতে কাপোৰ অনেক আছে কিন্তু এতিয়া গৰমত পিন্ধিবলৈ অকণমান পাতল কাপোৰ যিহেতু প্ৰয়োজন কাৰেণ্টটো গ'লগৈ অকণমান আধা হ'ব পাৰে আৰু বগা লৈ আহিছোঁ এটা 36 চাইজৰ ব্লাউজ লৈছে 120 মান লৈছে নেকি না 100 ল'লে আৰু ইয়া বগা এই কালাৰটোৰ সৈতে মিলাই কিনে পিন্ধিম গৰমত আৰু এইটো কালাৰৰ ইয়াৰ সৈতে মিলাই কেতিয়াবা পিন্ধিম ল'লোঁ এটা ব্লাউজ টোটেল ব্লাউজ 3টা সৰু সুৰা বজাৰ আমাৰ দুখীয়া মানুহৰ আৰু
ইমান দামী বস্তু ল'ব নোৱাৰোঁ, সৰু সৰু বস্তুতে আমি সুখ অনুভৱ কৰোঁ। সেইকাৰণে সৰু সুৰা বজাৰে আমি কৰিলোঁ। আৰু অকণমান আনিলোঁ চব্জি আৰু পাকঘৰৰ কিছুমান সামগ্ৰী আনিলোঁ। সেইবোৰ আৰু কি দেখাম আপোনালোকক, কাৰেণ্টটো গ'লগৈ যিহেতু অকণমান ক'লা উঠিছে সেইকাৰণে। এয়া কাৰেণ্ট। এই ফ্ৰকটো কিমান কৈছিলে জানেনে? এইটো কৈছিলে 450 নে 550 কৈছিলে। আৰু এইটো কিমান কৈছিলে জানেনে? এইটো কৈছিলে 750। আৰু মোৰ এই হেৰিটো জানিবা এইটো 150 টকাই কৈছিলে নেকি, 150 টকাই ল'লে আৰু 1 টকাও কমো নাই। আপোনালোকে বিশ্বাস নকৰিব, অৱশ্যে হাত দীঘল হয় 36 চাইজৰ আৰু ডিঙি থকা। আৰু মোৰ এই কাপোৰযোৰ কৈছিলে 450 টকা, 450 টকা, আমি 300 টকা দিম বুলি ক'লোঁ। আৰু এয়া আৰু এই ব্লাউজবোৰ হেৰি 120 নে 100 টকা তেনেকুৱাই ল'লে। এয়া দেখিছে। আমাৰ যিহেতু ওচৰতে বিহু বজাৰখন হ'বই, বজাৰ বহিবই, আৰু তাতে শুনুক লৈ দিব আইতাকে। আৰু মইতো ল'লোৱেই, বজাৰ কৰিলোৱেই। তাৰপিছতে কি কয়, সৰু সুৰা গেঞ্জি পেণ্টি লাহেকৈ তাইক আনি দিম বাৰু ওচৰৰ বজাৰখনৰ পৰাই, কি কয় সৰু সৰু বস্তুবোৰ। আৰু ঘৰতে পিন্ধিবলৈ তাইক গৰমৰ কাৰণে ফ্ৰকো আনি দিব লাগিব দুটামান ওচৰৰ পৰাই, কম দামৰ 150 মানৰ তেনেকুৱা। আৰু আজিলৈ হ'ব নহ'লে ভিডিঅ'টো, বাই বাই। আপোনালোকে বজাৰ কৰিলে নে জনাব। অসমীয়া মানুহ বিহুটো মেইন হয়নে? হয়। টকা নাথাকিলেও ধাৰ ঋণ কৰি হ'লেও বিহুটো মানিবই লাগিব, বজাৰ কৰিবই লাগিব। আমি যেন তেনকৈ মেনেজ কৰি বজাৰখন কৰিলোঁ। আৰু আমি কাৰণ কি কাৰণে বজাৰ কৰিলোঁ গম পালেনে? বেংকৰ পৰা উলিয়ালোঁ। আমাৰ জমা আছিলে ন লাখ টকা। বাই বাই। বাই বাই।